নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে কৃষক বন্ধুসকল আজি আপোনালোকলৈ লৈ আহিছোঁ মৰাপাট খেতিৰ বিষয়ে কিছু কথা আৰু এতিয়া যেহেতুকে মৰাপাটৰ সিজন গতিকে আপোনালোকে এই ভিডিঅ'টিৰ পৰা বহুখিনি উপকৃত হ'ব বুলি আশা কৰিছোঁ তো বলক তেন্তে আজিৰ ভিডিঅ'টিৰ মাজলৈ যাম আৰু মোৰ লগত কথা বতৰাত ভাগ লৈছে শিলঙনি মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ শস্য বিজ্ঞানী ডক্টৰ বিনোদ কলিতাই আহকচোন শুনো আজি বিষয়টো হৈছে মৰাপাটৰ ভাল কৃষি পদ্ধতি আৰু ইয়াৰ মূল্য সংযোজন এতিয়া প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ ভাৰত তথা অসমত এই মৰাপাট খেতিৰ পৰিসৰ কিমান হয় দেখা যায় যে আমাৰ মৰাপাট যেটো জুট বুলি কয় ইংৰাজীত মৰাপাট আমাৰ গোটেই বিশ্বৰ ভিতৰতে ভাৰতৰ স্থান প্ৰথম মাটি কালিৰে হওক বা উৎপাদন ক্ষমতাৰ ওপৰতে হওক ভাৰতৰ প্ৰথম তাৰ আমাৰ দ্বিতীয় স্থানত দখল কৰি আছে বাংলাদেশ তৃতীয় স্থানত উজবেকিস্তানে দখল কৰি আছে মৰাপাটৰ কিন্তু অসমৰ এতিয়া ভাৰতৰ ভিতৰতে ৰাজ্য প্ৰধানতে আমাৰ ৱেষ্ট বেংগল প্ৰধানতে উৎপাদন ক্ষমতাটো ৱেষ্ট বেংগলত বেছি তাতে মৰাপাটৰ ওপৰত আৰু পৰিসৰো বেছি আৰু দ্বিতীয় স্থান দখল কৰি আছে ৰাজ্যৰ ভিতৰত আমাৰ অসমে দখল কৰি আছে তাৰ পিছত আছে নাগালেণ্ড মণিপুৰ এনেকৈ কেইখনমান ৰাজ্যত বিহাৰ এনেকৈ কিছুমান ৰাজ্যত কম বেছি পৰিমাণে কৰা হয় হয় এতিয়া আমাৰ মৰাপাটৰ খেতি কৰিবলৈ হ'লে আমি কেনেদৰে প্ৰস্তুত কৰিম বা মাটিখিনি বা কেনেকুৱা পদ্ধতিটো আপুনি অকমান হয় সাধাৰণতে চাব গ'লে আমাৰ অসমত মৰাপাট খেতিটো যেটো জুট খেতি মৰাপাট খেতি আৰু বহুতে ঠাই বিশেষে নামো বেলেগ বেলেগ কয় পাট খেতি বুলিও কয় মানে দুই ধৰণৰ থাকে এবিধ হৈছে আপোনাৰ দেওমৰা আৰু এটা দেশী মৰা যেটো আৰু ঠাই বিশেষে নাম বেলেগ বেলেগো কোৱা হয় যাক এইটো বগা পাত বুলিও কোৱা হয় দেশী মৰাটোক আৰু এটুক টসা দেওমৰাটোক টসা পাত বুলিও কোৱা হয় মানে কালাৰটো চেঞ্জ কালাৰৰ অলপ চেঞ্জ আছে ডিফাৰেন্স আছে আৰু সময় খেতি কৰা সময়টো অকনমান মৰাপাটৰ খেতি কৰা সময়টো অলপ বেলেগ বেলেগ দেশী মৰাটো কৰ্কৰাছ কেপচুলাৰিছ আৰু দেওমৰাটো হৈছে কৰ্কৰাছ অলিটৰিয়াছ এটো যেটোক আমি দেশী মৰা বুলি কওঁ তেটো হোৱাইট জুট আৰু দেওমৰাটো হৈছে এটো টসা জুট সাধাৰণতে আমি অলিটৰিয়াছ বুলিয়ে কৈ থাকো জানি শুনি আৰু কিন্তু এই ইয়াৰ সিহঁতৰ দুইটাৰ মাজত পাৰ্থক্য দেখা যায় যেনেকে ইয়াৰ দেশী মৰাৰ আপোনাৰ পাতকিটা অলপ দাঁত সেউজীয়া হয় আৰু দেওমৰাৰ পাতটো টসা জুটৰ পাতটো মানে অলপ পাতল সেউজীয়া হয় আৰু দেশী মৰাৰ পাতখিনি অকনমান দীঘলীয়া আৰু দেওমৰাৰ পাতটো অকনমান গোল ধৰণৰ হয় আৰু ইয়াৰ ফলৰ যেটো ফলটো কি হয় ইয়াৰ ফলটো অলপ গোল হয় তাৰমানে আমাৰ দেওমৰাৰ ফলটো গোল হয় আৰু দেশী মৰাৰ ফলটো আমাৰ যেনেকৈ সৰিহৰ সেইটোৰ দৰে দীঘলীয়া হয় যাৰ কাৰণে তাক অলিটৰিয়াছ বুলি কোৱা হয় দীঘলীয়া হয় আৰু ই মানে কেপচুলৰ দৰে হেৰিটোৰ আপোনাৰ দেশী মৰাটো সিটো কেপচুলটোৰ দৰে সেইকাৰণে তাক কেপচুলাৰিছ নামটো দিয়া হৈছে আৰু ইয়াৰ গোটে মানে সিটসমূহ বীজসমূহ আপোনাৰ মটিয়া বৰণৰ হয় আৰু এইটো অকনমান দেওমৰাৰ বীজটো অকনমান আপোনাৰ সেউজীয়া ধৰণৰ হয় সেইটোৱে পাৰ্থক্য মূলত আৰু ইয়াৰ কি হৈছে ইয়াৰ যেটো আমি ফাইবাৰ উলিয়াও সেইটো অকনমান পাতল হালধীয়াৰ পৰা বগা হয় দেশী মৰাটোত আৰু দেওমৰাটোত অকনমান ব্ৰাউনিছ কালাৰ হয় অকন মুগা বৰণৰ হয় চিকচিকিয়া হয় মুগা বৰণৰ হয় দুইবিধৰ আৰু দুইটাৰে ফাইন কোৱালিটি হয় যদিও আমাৰ মানে অলিটৰিয়াছ যেটো দেওমৰাটো মানুহে বেছিকে প্ৰিফাৰ কৰে হয় তাৰ কালাৰটো অলপ ভাল হয় আৰু তাৰ দামটো বেছি নেকি দামটো অলপ বেছি হয় যেটো কালাৰ বেছি হলে ইয়াৰ কোৱালিটিটো অলপ বেছি ভাল আপোনাৰ আমাৰ দেওমৰাৰ কোৱালিটিটো খুব ভাল হয় সফট হয় সিল্কি নেচাৰ আছে আৰু খুব দীঘলীয়াও হয় গতিকে এটো খুব মানে টেনসিল যেটো ষ্ট্ৰেংথ বুলি কোৱা হয় ষ্ট্ৰেংথটো বেছি আহৰ ষ্ট্ৰেংথটো ইয়াতকে বেছি হয় সেইটোৱে মূলত আমাৰ দুটা হেৰি ডিফাৰেন্স দেখা পোৱা যায় এতিয়া ভাল কৃষি পদ্ধতি বুলিলে সাধাৰণতে আমাৰ প্ৰথম মূল উদ্দেশ্য হৈছে বীজ সিলেকশ্যন মানে বিধানটো আমি ভাল জাত কিছুমান ল'ব লাগে আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত পৰা ইয়াৰ বিভিন্ন জাত উদ্ভাৱন কৰা হৈছে তাৰে ভিতৰতে আমাৰ দেশী মৰাৰ ভিতৰত অপেশ্বৰী খিয়াতি আৰু সবুজ সোণা আৰু দেওমৰাৰ ভেৰাইটি বিলাক যেটো অনুমোদিত জাত আছে তৰুণ আৰু নবীন
আৰু দুয়োটাৰে পাৰ্থক্য বিশেষ একো নাই তাৰ ডিউৰেশ্যনটো যিটো শস্যৰ কাল 110 পৰা 120 দিনীয়া তাৰ পিছত আমি কটাৰ পিছত আমি ৰেটিং কৰিব লাগে সেই ৰেটিংটো আমাৰ এমাহৰ ভিতৰত হৈ যায় আৰু এই খেতিটো কৰিব হ'লে মাটিডৰা খুব ভালকৈ চহ কৰিব লাগে চাহ কৰিব লাগে আৰু সমান কৰি ল'ব লাগে আৰু ইয়াত গুটিৰ মানে বীজৰ পৰিমাণ মানে আপোনাৰ বিঘাই প্ৰতি খুব কম প্ৰয়োজন হয় 900 প্ৰায় 800 পৰা 900 গ্ৰামৰ প্ৰয়োজন হয় কিন্তু আমাৰ দেও মৰাৰ ক্ষেত্ৰত আৰু কম লাগে 650 পৰা 800 গ্ৰাম হ'লে হয় যদি আমি শাৰীকে কৰোঁ আৰু যদি বোলে শাৰী নকৰি বোলে এনেই আমি সিঁচি দিওঁ সিঁচি দিলে তেনেহ'লে আপোনাৰ প্ৰায় 1.5 কেজি মান গুটিৰ প্ৰয়োজন হয় সিঁচিলে আমাক সদায় বেছি লাগেই আৰু সিঁচাৰ সময় সাধাৰণতে আমাৰ দেশী মৰাৰ সিঁচাৰ সময় অসমীয়া মাহৰ ফাগুন বা চ'ত মাহত সিঁচিব লাগে যিটো ইংৰাজী মাহত মাৰ্চ এপ্ৰিল পৰে কিন্তু দেও মৰাৰ ক্ষেত্ৰত আমি কি কৰিব লাগে আমি চ'ত বহাগতহে এমাহ 1.5 মাহৰ পিছতহে আমি কৰিব লাগে যদি বোলে আপুনি দেও মৰাটো যিটো অলিটৰিয়াছটো যদি আপুনি ফাগুন চ'তত বোলে সিঁচি দিয়ে তেতিয়াহ'লে কি হ'ব ই চাপৰতে ফুলটো ফুলি যাব গতিকে বহুতে নেজানি পেলাই আমাৰ কি কৰে ফাগুন চ'ততে সিঁচি দিয়ে যিটো দেও মৰাটো সেইখিনি সময়ত সিঁচিব নালাগে এইটো এটা ব্যৱধান মানি চলিব লাগে সদায় দেশী মৰাটো আমি ফাগুন চ'তত দিব লাগে আৰু এইটো চ'ত বহাগত দিব লাগে বা চ'ত বহাগৰ বা জেঠলৈকেও যাব পাৰে মাটিৰ মইচাৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই কৰিব লাগে নহ'লে আপোনাৰ এইটো ক্ষতি হৈ যায় বহুত সেইটো এটা হেৰি আৰু পাৰিলে আমি বীজ শোধন কৰিব লাগে বীজ শোধন কৰাটো খুবেই প্ৰয়োজনীয় নহ'লে আমাৰ শেষলৈকে যেতিয়া গা গছজোপাত নানান বেমাৰ আজাৰে দেখা দিয়ে পাৰিলে এজট'বেক্টাৰ PSB আৰু PSB প্ৰতি কেজি বীজত 50 গ্ৰাম এজট'বেক্টাৰ PSB দি পেলাই 50 গ্ৰাম লৈ পেলাই অকণমান পানী দি পেলাই সানি ৰাখিব লাগে সানি পেলাই অলপ ছাঁত আধা ঘণ্টামান শুকুৱাই ল'ব লাগে শুকুৱাৰ পিছত তাৰপিছতহে আপুনি বীজটো সিঁচিব লাগে সাৰ দিব লাগে আমাৰ সাধাৰণতে যিহেতু মৰাপাটত খুব সাৰৰ অলপ প্ৰয়োজন হয় তাতো আমাৰ কিন্তু ইউৰিয়াটো সদায় তাৰতম্য হ'লে পিছলৈ সমস্যা দেখা দিয়ে গতিকে ইউৰিয়াটো সদায় মাটিৰ উৰ্বৰা শক্তিটো চাই পেলাই সেই ইউৰিয়াটো প্ৰয়োগ কৰিব লাগে নহ'লে মাটিখিনি আমি পৰীক্ষা এবাৰ পাৰিলে আমি বছৰত নোৱাৰিলেও 3 বছৰৰ মূৰত এবাৰ হ'লেও নিজৰ মাটিডৰা কৃষকে এবাৰ পৰীক্ষা কৰি ল'ব লাগে গতিকে পৰীক্ষা কৰি নোলোৱাৰ ফলত বহুতকেইটা আমাৰ অসুবিধা দেখা দিয়ে খেতিৰ ক্ষেত্ৰত গতিকে ইয়াত মানে কি আমাৰ প্ৰতি বিঘাত ইউৰিয়া 12 কেজিৰ প্ৰয়োজন হয় আৰু একক ছুপাৰ ফছফেট 20 কিলোৰ প্ৰয়োজন হয় আৰু পটাছ 7 কিলোৰ প্ৰয়োজন হয় তাতো আপুনি ইউৰিয়াখিনি দুটা ভাগত ভাগ কৰিব লাগিব যিটো আমাৰ 12 কিলো সেই 12 কিলোটো 6 কিলোহে মাটি 20 সিঁচাৰ আগত আমি মাটিত দিব লাগে বাকী 6 কিলো আমি পিছলৈ থৈ দিব লাগে সেই বাকী গোটেই ছুপাৰ আৰু পটাছখিনি 20 সিঁচাৰ আগতে গোটেইখিনি দি দিব লাগে যিখিনি আমাৰ ৰৈ গ'ল 6 কেজি ইউৰিয়া ৰৈ গ'ল সেই 6 কেজি ইউৰিয়াটো আমি দুটা ভাগত ভাগ কৰি দিব লাগে আপোনাৰ এভাগ প্ৰথম নিৰণিৰ পিছত তাৰমানে এমাহৰ পিছত যেতিয়া আমি সিঁচাৰ 20 সিঁচাৰ এমাহৰ পিছত আমি ঘাঁহ বনটো নিয়ন্ত্ৰণ কৰিব লাগে সেইখিনি সময়ত ঘাঁহ বন উঠোৱাৰ পিছত ইউৰিয়াটো দিব লাগে তাৰ পিছৰ এমাহৰ পিছত তাৰমানে 2 মাহৰ পিছত আমি বাকী 3 কিলো ইউৰিয়া আমি সিঁচি দিব লাগে মৰাপাটৰ এটা প্ৰথম কথা হৈছে কি নিৰণি কৰা আমাৰ সাধাৰণতে মাজতে আমাৰ কৃষকৰ মৰাপাট খেতিৰ প্ৰতি অনীহা হৈ গৈছিলে যে মৰাপাটত মানে আমাৰ খৰচৰ পৰিমাণটো বাঢ়িছিলে বা আমাৰ অলপ মানুহ বেছি প্ৰয়োজন হয় বিশেষকৈ আমাৰ এই এমাহ যিটো গুটি সিঁচাৰ এমাহ পিছত যিটো ঘাঁহ বন নিয়ন্ত্ৰণ কৰাটোৱে খুব কঠিন কি হয় মৰাপাটৰ প্ৰথম এমাহটো খুব লাহে লাহে বাঢ়ে সেইখিনি সময়ত আমাৰ মাটিত যদি ইউৰিয়া বা নাইট্ৰজেনৰ পৰিমাণটো বেছি হয় ঘাঁহ বনে তাক আৱৰি ধৰে যাৰ ফলত মৰাপাট ক্ষতি হয় তাৰ উৎপাদন ক্ষমতাটো কমি যায় সেইখিনি সময়ত খুব শ্ল' হয় গতিকে সেই মৰাপাটৰ সেই নিয়নি কৰাটোৱে একদম খুব ইম্পৰ্টেণ্ট যদি আপুনি নিয়নি নকৰে আপুনি মৰাপাটৰ পৰা ভাল লাভৱান হ'ব নোৱাৰে খেতি ভাল আপোনাৰ নহ'ব সেইটোৱে হৈছে মুখ্য উদ্দেশ্য এইখিনি মই এটা কথা সুধিব বিচাৰিছোঁ এতিয়া আপুনি যে কৈছে সিঁচি দিলেও হয় শাৰী পাতিকে কৰিলেও হয় যদি আমি শাৰী পাতিকে আমি কৰোঁ তেতিয়াহ'লে নিৰণিটো কম খৰচটো কমি যায় যেনে ধৰক আপুনি যদি বোলে লাইন কৰি শাৰী পাতি যদি আমি গুটি দিওঁ তেতিয়া আমাৰ কি হয় আমি কোৰ মাৰি দিলেও আমাৰ খুব সহজতে ঘাঁহ বন আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ বা নতুবা আমি কেমিকেল ঔষধ দি পেলাই আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ কিন্তু সচৰাচৰ আমাৰ কৃষকসকলে লাইন পাতি নকৰে সিঁচি দিয়ে যাৰ ফলত সেই এমাহৰ সময়ত আমাৰ মানুহৰ মানে ঘাঁহ বন নিয়ন্ত্ৰণ কৰিবলৈ মানুহ বেছি লগা প্ৰয়োজন হৈ যায় তেতিয়া খৰচটো বাঢ়ি যায় যদি আমি প্ৰথমতে যদি তাক লাইন কৰি কৰিব পাৰোঁ শেষলৈকে আমাৰ মানে কোনো চিন্তা নাথাকে
গতিকে যিমান পাৰিলে আমি গুটিৰ পৰিমাণো কম লাগে তাৰপিছত মাজে মাজে আমি তাৰ পৰা অকণমান থিনিং যিটো আমি অলপ উঘালিও দিব লাগে দূৰত্বটো যিহেতু সৰু গুটি আমি দিওঁতে অলপ ঘনায়ো পৰিব পাৰে গতিকে সেই এমাহৰ সময়ত আমি সেই পুলিসমূহ আমি খাবও পাৰোঁ যেনেকৈ সৰিয়হৰ নিচিনা খাব পাৰোঁ ইয়াৰ খুব মেডিচিনেল প্ৰপাৰ্টিজ আছে আমি খাব পাৰোঁ এইটো আপোনাৰ দেশী মৰাটো আপোনাৰ তিতা লাগে আৰু দেও মৰাটো মিঠা লাগে খাবলৈ পাতটো খাবৰ কাৰণে খুবেই ভাল খুবেই উপকাৰী হয় গতিকে আমি সেইটো কৰিব পাৰোঁ তাৰ ওপৰত আমি যেতিয়া আপোনাৰ দুমাহৰ যিটো কৈ আছিলোঁ মই যে আমি ঘাঁহ বন দুমাহৰ পিছত নিয়ন্ত্ৰণ কৰি সাৰটো দিব লাগে ৰৈ যোৱা সাৰখিনি দিয়াৰ পিছত আপোনাৰ চাব লহপহকৈ বাঢ়িবলৈ ধৰে প্ৰায় 110 পৰা 120 দিনৰ পিছত আমি কাটিব পাৰোঁ চপাব পাৰোঁ ফুল ফুলিব আৰম্ভ কৰিব আপুনি ফুল ফুলিবলৈ দিব নালাগে ফুল ফুলাৰ আগতে আমি কাটিব লাগে কাটি পেলাই আমি কি কৰিব লাগে মুঠা বান্ধি পেলাই 2-3 দিন আমি পথাৰতে থিয় কৰি থৈ দিব লাগে আৰু প্ৰতিটো যিটো কাৰণ মৰাপাতৰ পৰা আমি এতিয়া যিটো মৰাপাতখিনি আঁহখিনি উলিয়াম পচাব লাগিব পচাব লাগিলে আমি প্ৰথমতে থিয় কৰি পাতসমূহ সৰিবৰ কাৰণে পথাৰতে সৰিবৰ কাৰণে মুঠা বান্ধি প্ৰায় একোডা মুঠাত 20ডাল মান মৰাপাত গছ ৰাখিব লাগে পাৰিলে মাজত একোডাল ধইঞ্চা গছ সোমাই দিব লাগে ধইঞ্চা গছে কি কৰে আপোনাৰ সোনকালে পচাত সহায় কৰে আৰু ইয়াৰ ৰংটো সলনি কৰি দিয়ে ৰংটো ধুনীয়া কৰি দিয়ে আৰু সদায় আমি তাৰপিছত কাটাৰ পিছত এসপ্তাহমান বা 3-4 দিন যেতিয়া আমি পথাৰত ৰাখিম পথাৰত থিয় কৰাই ৰাখিব লাগে থিয় কৰাই ৰাখিলে পাতসমূহ পৰিব পৰোঁতে কি হয় গুৰিখিনি সাধাৰণতে মৰাপাতৰ গুৰিটো অকণমান টান থাকে সেইখিনি পচোঁতে অলপ সময় লাগে যেতিয়া আমি থিয় কৰি থৈ দিম থিয় কৰি থৈ দিয়াৰ লগে লগে সেই মাটিত যেতিয়া লাগি থাকিব 3-4 দিন তেতিয়া সি মানে সোনকালে পচিব সি অলপ নষ্ট হৈ যায় সোনকালে পচিবলৈ আৰম্ভ কৰে গুৰিখিনি সেইকাৰণে থিয় কৰাই থৈ দিব লাগে তাৰপিছত আমি পচিবৰ কাৰণে পানীত আমি জাগ দিব লাগে জাগ দিওঁতে সদায় পানীত জাগ দিব লাগে কৃষকসকলে সদায় মাজতে ভুল কৰা দেখা যায় যে যেতিয়া পানীত দিয়ে কম পানীত দি থৈ দিয়ে সাধাৰণতে অলপ চাফা পানীত দিব লাগে নহ'লে ৰংটো তাৰ কোৱালিটিটো নষ্ট হৈ যায় ফাইবাৰৰ কোৱালিটিটো গতিকে ভালকৈ ভাল চাফা পানীত দিব লাগে পাৰিলে পানীখিনি যেতিয়া আমাৰ আবদ্ধ পানী ধৰক পুখুৰীত দিয়ে নদীত দিলেতো কথাই নাই যদি বোলে আমি আবদ্ধ পানী পুখুৰীত দিওঁ লেতেৰা পুখুৰীটো প্ৰথমতে চাফা কৰি ল'ব লাগে পাৰিলে অকণমান চূণ দি ল'ব লাগে পুখুৰীটো ফটফটীয়া হৈ গ'লে আপোনাৰ মৰাপাতৰ কোৱালিটিটো ভাল হয় বা মেটেকা আদি আঁতৰাই দিব লাগে আৰু কৃষকসকলে কি কৰে যি টি বস্তু ওজন দি পেলাই থৈ দিয়ে কলগছ দি থৈ দিয়ে গতিকে সেইবোৰ বস্তু দিব নালাগে কলগছৰ ৰংটো আপোনাৰ কোৱালিটিটো নাইকিয়া কৰি দিয়ে ৰংটো চেঞ্জ কৰি দিয়ে যিটো এটা চিল্কি নেচাৰ সেইটো নাইকিয়া কৰি দিয়ে গতিকে আমাৰ এটা ক্ৰাইজেপ সোনা বুলি পাউডাৰ আছে যেতিয়া জাগখিনি পাতিব যেতিয়া আপুনি পচিবৰ কাৰণে আপুনি বিচনা বনাই পানীত ৰাখিব তাৰে মাজতে অকণমান ক্ৰাইজেপ সোনা বুলি পাউডাৰ এটা আছে ছিটিয়াই দিব লাগে ছিটিয়াই দিয়ে আৰু জাগটো দিব লাগে দিওঁতে তাতে আপুনি পাৰিলে শিল বা এনেকুৱা বালিজাতীয় বস্তাত ভৰাই হেঁচা দি ৰাখিব লাগে নহ'লে তাৰ ৰংটো বেয়া হৈ যায় কোৱালিটিটো বেয়া হৈ যায় আৰু এই যিটো আমি ক্ৰাইজেপ সোনা দিওঁ সেইটোৱে মানে আপোনাৰ সাধাৰণতে পচিবৰ কাৰণে বা এমাহ সময় লাগে গতিকে ই 15 দিনৰ ভিতৰতে আপোনাক পচাই দিয়ে গতিকে আপুনি 15 দিনৰ ভিতৰতে আপুনি মৰাপাতখিনি আঁহখিনি উলিয়াব পাৰিব তাৰ কাৰণে একো অসুবিধা নাই ই সোনকালে কৰি দিয়ে আনকি বৰঞ্চ আপোনাৰ কোৱালিটিটো ভাল কৰে খুব চিল্কি নেচাৰ এটা আনি দিয়ে গতিকে কৃষকসকল সেইটোৰ পৰা অধিক মূল্যও পাব পাৰে তাৰ গ্ৰেডটো ভাল হৈ যায় তেতিয়া আপোনাৰ অনায়াসে আপোনাৰ মৰাপাতখিনি বিক্ৰী হয় আৰু বিশেষকৈ মৰাপাতৰ এতিয়া পোক পৰুৱাৰ ক্ষেত্ৰত আমাৰ দেখা যায় সৰুতে বিছা লাগে সেইটো এটা খুব অনিষ্টকাৰী সেইখিনি সময়ত আমি অকণমান চকু দিব লাগে এই বিছা নিয়ন্ত্ৰণ কৰিব পাৰিব লাগে মানে ফিল্ডখন চাব লাগে এমাহ দুমাহৰ ভিতৰত সেইটোৱে অনিষ্টকাৰী তাৰ উপৰিও কেইটামান আপোনাৰ দেখা যায় আপোনাৰ বিছা পোক চিটিকা পোক হালধীয়া মাইট বা গা গছ বিন্ধোৱা পোক এইকেইটা খুব মেজৰ পোক তেতিয়া আমি ঔষধ স্প্ৰে কৰিব লাগে ফেনিলথিয়ন বা 50 EC নাইবা কুইনলফছ 25 EC 1 মিলিলিটাৰ 1 লিটাৰ পানীত দি পেলাই আমি ঔষধ ছিটিয়াই দিব লাগে যেতিয়া আমি স্প্ৰে কৰি দিব লাগে যেতিয়া আমি দেখা পাওঁ আৰু কিছুমান উইচিৰিঙাও লাগে এই উইচিৰিঙা লাগিলে আমি কুইনলফছ বা ক্ল'ৰ'পাইৰিফছ 20 EC 2 মিলিলিটাৰ 1 লিটাৰ পানী দি পেলাই স্প্ৰে কৰি দিলে কণ্ট্ৰল হয় আৰু তাৰ উপৰিও মৰাপাতৰ এতিয়া আমি যিটো এতিয়া পথাৰত সঁচা আছে দেখি আছোঁ এতিয়া এইটো ষ্টেজত যেতিয়া অলমষ্ট হাৰ্ভেষ্ট কৰিবলৈ হৈ গৈছে মানে কাটিবলৈ সময় হৈ গৈছে আৰু এমাহমানৰ পিছত বা 15 দিনৰ পিছত ঠাই বিশেষে কাটিব পাৰিব এইখিনি সময়ত কিছুমান বেমাৰে দেখা দিয়ে যেনেকৈ আপোনাৰ শিপা পচা শিপাটো পচি আহে শিপা পচা বা গা গছ পচা
এইটো গাগছটো কলা হৈ পচি যায় ৰঙচুৱা হৈ পচি যায় বা পুলিৰ ব্লাইটো আহে এন্থ্ৰাকনোজ আহে এইখিনি সময়ত এই বিশেষকৈ আপোনাৰ শিপা পচা বা গাগছ পচা ৰোগটো দেখা দিয়ে গতিকে তেতিয়া আমি কাৰ্বেণ্ডেজিম ঔষধ আমি স্প্ৰে কৰিব লাগে 2 গ্ৰাম প্ৰতি লিটাৰ পানীত দি পেলাই আমি স্প্ৰে কৰিব লাগে আৰু সেইকাৰণে এই বেমাৰটো নাহিবৰ কাৰণে সেইকাৰণে আমি বীজটো শোধন কৰি ল'ব লাগে সেইকাৰণে যে কৈছে যে কিছুমান বীজ শোধন কৰি নল'লে আমাৰ এই ধৰণৰ বেমাৰ উপসৰ্গ পিছলৈ দেখা দিয়ে কিন্তু যদিও বেমাৰ হয়ও তথাপি তাৰ প্ৰতিকাৰো আছে কিন্তু আপোনাৰ ধৰক বৰ বিশেষ লাভ নহবও পাৰে যদি গোটেই খেতিডৰাত যদি লাগি ধৰে যদি আমি সদায় যদি মনিটৰ নকৰোঁ হঠাৎ আহি বেমাৰটো হঠাৎ আহে গতিকে আপুনি যদি প্ৰায় মনিটৰ কৰি নাথাকে আপোনাৰ ক্ষতি হ'ব পাৰে গতিকে মানে পাৰিলে বীজটো শোধন কৰি লোৱাই উপকাৰী তাতো বেছি খৰচো নহয় যদি বেমাৰটো লাগে তেতিয়া খৰচৰ পৰিমাণ বাঢ়ি যায় হয় গতিকে তেওঁলোকে কৰিলে আগলি বীজ শোধন কৰি ল'ব লাগে হয় এতিয়া বাৰু আপুনি দুটা জাতৰ কথাই কৈছে মানে দুবিধ মৰাপাট আছে তাৰো বেলেগ বেলেগ জাত আছে গতিকে কোনটো বেছি ভাল বাৰু আমাৰ এতিয়া চাব গ'লে কৰ্কৰাছ অলিতৰীয়া যিটো টচা জোত যিটো দেওমৰা সেই দেওমৰাটো পাতটো বেছি ভাল হয় খুব চিল্কি নেচাৰ হয় খুব দীঘলীয়া হয় আৰু সেইটোৱে খুব উপকাৰী হয় সেইটোৱে ভাল হয় আমাৰ বিশেষকৈ ইয়াতকৈ আমাৰ যিটো দেশী মৰাতকৈ দেওমৰাটো বেছি উপকাৰী হয় বেছি ভাল হয় খুব চিল্কি হ'ব দীঘলীয়া হ'ব তাৰ মানে কোৱালিটিটো আৰু আমি তাৰ উৎপাদন ক্ষমতাও বেছি আৰু তাৰ পৰা আমি দামো বেছি অধিক লাভৱান হ'ব কৃষকসকল ন হয় এতিয়া আমি মৰাপাটৰ বিষয়ে বহুখিনি কথাই পাতিলোঁ এতিয়া আমি শেষত এটা কথা সুধিব বিচাৰিছোঁ আপোনাক যে মূল্য সংযোজন আমি কেনেদৰে কৰিব পাৰোঁ আমি সকলোৱে জানো যে মৰাপাটৰ পৰা আমি বিভিন্ন বস্তু বনাব পাৰোঁ গতিকে সেইখিনি অকণমান কওকচোন হয় এতিয়া আগতে এনেকুৱা আছিলে যে আমাৰ মৰাপাটৰ পৰা আমি খালি বস্তা বনাই বা বেগ বনাই সেইখিনিলৈকে আমাৰ সীমাবদ্ধতা আছিলে কিন্তু এতিয়া লাহে লাহে এনেকুৱা হৈ পৰিছে যে মৰাপাট প্ৰতিটো সামগ্ৰীতে ব্যৱহাৰ কৰা হৈছে এনেকুৱা ধৰণৰ ভেলু এডিশ্যন বা মূল্য সংযোজন কৰিব পাৰি বিশেষকৈ আপুনি চাব গ'লে ফ্ল'ৰ কাভাৰিং আজিকালি ফ্ল'ৰ কাভাৰিং বুলিলে কাৰ্পেটখনো মৰাপাটৰ পৰাই বনায় আজিকালি বিভিন্ন মৰাপাট টেবুল কভাৰ ডাইনিং কভাৰ এতিয়া এনেকুৱা হৈছে কি বিভিন্ন ইণ্ডাষ্ট্ৰীয়ে আজিকালি আপোনাৰ ঘৰৰ বিভিন্ন আচাবাব মৰাপাটৰ পৰাও বনোৱা হৈছে বিভিন্ন ধৰণৰ ধৰক আপোনাৰ এতিয়া আপোনাৰ এটা খিৰিকী এখনতো মৰাপাটৰ ব্যৱহাৰ হৈছে দৰ্জা এখনতো মৰাপাটৰ ব্যৱহাৰ হৈছে গতিকে সেই ধৰণৰ ফ্ল'ৰ কাভাৰিং হৈছে হোম ডেক'ৰেশ্যনত হোম টেক্সটাইলত ব্যৱহাৰ হৈ আছে বিভিন্ন ধৰণে মূল্য সংযোজন হৈছে আৰু কিছু পেপাৰ ইণ্ডাষ্ট্ৰিজ পেপাৰ এণ্ড পাল্প ইণ্ডাষ্ট্ৰি আগতে বাঁহ যেনেকৈ ব্যৱহাৰ হৈছিল আজিকালি মৰাপাটৰ পৰাও পেপাৰ এণ্ড পাল্প ইণ্ডাষ্ট্ৰিত খুব ব্যৱহাৰ হোৱা হৈছে যথেষ্ট ব্যৱহাৰ হয় তাৰোপৰি আমাৰ হেণ্ডিক্ৰাফ্টটোতো আজিকালি আছেই বিভিন্ন বেগ বনোৱাৰ পৰা আদি কৰি বিভিন্ন সজোৱা সামগ্ৰী মৰাপাটৰ পৰা মূল্য সংযোজন কৰি বনোৱা হয় আৰু তাৰোপৰি আমাৰ জিঅ' টেক্সটাইল এতিয়া আপোনালোকে এইটো খুব ইম্পৰ্টেণ্ট হৈ পৰিছে আজিকালি জিঅ' টেক্সটাইল দেখিব কিছুমান পাহাৰীয়া অঞ্চলত যেতিয়া আপোনাৰ পাহাৰসমূহ ৰাস্তা বনাবলৈ কাটে হেৰি কৰে তেতিয়া সেই পাহাৰসমূহ মৰাপাটৰ চটি দি পেলাই যিটো বিভিন্ন মেছ চাইজ আছে বিভিন্ন চাইজৰ আছে কিছুমান ডাঙৰ ফুটা হয় কিছুমান সৰু ফুটা এনেকুৱা মেছ চাইজ বুলি কোৱা হয় চাইজৰ সেই জিঅ' টেক্সটাইল সেইবিলাকে মানে আপোনাৰ কভাৰ কৰে ইৰ'জনটো কণ্ট্ৰল কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় মালচিং মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰা হয় আজিকালি বিভিন্ন ব্যৱহাৰ আজিকালি মূল্য সংযোজন মৰাপাটৰ পৰা কৰিব পাৰি হয় এতিয়া আৰু এটা কথা সুধিব বিচাৰিছোঁ বজাৰটোৰ বিষয়ে অকণমান কওকচোন হয় এতিয়া চাব গ'লে আমাৰ বৰ্তমান বজাৰ কোনো মৰাপাটৰ আপোনাৰ ভাল উৎপাদন হ'লে আপোনাৰ কেতিয়াও আপোনাৰ বজাৰৰ চিন্তা কৰিব নালাগে আপোনাৰ আজিকালি এনেকুৱা হৈ পৰিছে আপোনাৰ ঘৰৰ পৰা আপোনাৰ মৰাপাট লৈ যাব যদিহে আপুনি কোৱালিটিটো মেইনটেইন কৰিব পাৰে গতিকে বজাৰৰ এতিয়া আগৰ নিচিনা চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনাৰ বজাৰ আপোনাৰ ঘৰতলৈকে আহিব আজিকালি মানে বজাৰটো এভেইলেবল হয় খালি আপুনি মানুহৰ লগত যোগাযোগটো ৰাখিব লাগিব আপোনাৰ নিজৰ কোৱালিটিটো মেইনটেইন কৰিব পাৰিব লাগিব আৰু আপুনি এটা যিখিনি প্ৰয়োজনীয় সেইখিনি উৎপাদন কৰি আপুনি দিব পাৰিব লাগিব যিহেতু তেতিয়াহে বজাৰখন আপোনাৰ ঘৰলৈ আহিব হয় সেইটো কাৰণে তেওঁলোকে এইখিনি কৰিব লাগিব ভাল জাতটো নিৰ্বাচন কৰিব লাগিব হয়নে তেতিয়া বজাৰৰ কথা কোনো চিন্তাই নাই আৰু ভাল দামো পাব অধিক লাভৱানো হ'ব পাৰিব আৰু
একেবাৰে শেষত এটা সুধিব বিচাৰিছোঁ ইয়াৰ ঔষধি গুণ আছে বুলি আপুনি কৈছিলে নিশ্চয়। কেনেকুৱা ধৰণৰ ঔষধি গুণ আছে এতিয়া চাওক যিহেতু আমাৰ তিতামৰা আৰু মিঠামৰা দুইবিধৰে ঔষধি গুণ আছে যেতিয়া আমাৰ এমাহ হয় এমাহ সিঁচাৰ এমাহৰ পিছত যেতিয়া আমি ঘাঁহ বন নিয়ন্ত্ৰণ কৰোঁ তেতিয়া মাজে মাজে শাৰীৰ পৰা বা আমি যদি ছিটিয়াই দিওঁ তাৰ মাজৰ পৰা যেনেকৈ আমাৰ সৰিয়হৰ গছ আমি পাতটো খাওঁ সৰিয়হটো চিকুণাই দিওঁতে যে ঠিক তেনেদৰে মৰাপাতো আমি মাজে মাজে উঠাই দিব লাগে বেছি ঘন হ'ব দিব নালাগে বেছি ঘন হ'লে তাৰ গঠনটো ভাল নহয় গতিকে তাৰ মাজত ব্যৱধান থাকিব লাগে দুজোপা গছৰ মাজত প্ৰায় 10 চেণ্টিমিটাৰ ব্যৱধান থাকিব লাগে তেতিয়া সেই ব্যৱধানটো মেইনটেইন কৰোঁতে তেতিয়া সৰুতে এমহীয়া বা দুমহীয়া পুলিটো আমি উঠাই খাবও পাৰোঁ যিহেতু ইয়াৰ উপকাৰিতা আছে পাতটোৰ এটা হ'ল তিতা মৰাটোৰ পৰা আপুনি ডায়েবেটিছ পেচেণ্টৰ কাৰণে খুবেই উপকাৰী হয় হয় মিঠা পাতটো আপুনি খাব পাৰে এনেকুৱা নহয় যে মিঠা পাত খালেও যে ডায়েবেটিছ পেচেণ্টে খাব নোৱাৰে খালি ই অকণমান মিঠা ভাৱ এটা আছে আৰু এইটোত তিতা ভাৱ আছে আৰু বিভিন্ন পেটৰ অসুখৰ পৰা আদি কৰি ইয়াৰ উপকাৰিতা পোৱা যায় আৰু ইয়াত আমি পাতখিনি আমি শুকাইও পেলাই আমি গুড়ি কৰি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ পিছত আপুনি বিভিন্ন তৰকাৰীত বা এনেকৈ ব্যৱহাৰ কৰিব আৰু পানীত মিলাইও খাব পাৰে আপোনাৰ বিভিন্ন পেটৰ অসুখ প্ৰেছাৰৰ কাৰণেও খুব উপকাৰী ডায়েবেটিছৰ কাৰণেতো উপকাৰী হৈ প্ৰেছাৰৰ কাৰণেও পেটৰ অসুখৰ কাৰণেও খুব ভাল আৰু আপোনাৰ যিহেতু আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণেও ঠিক আছে আজি আমি এই আলোচনাৰ পৰা বহুখিনি কথাই জানিলোঁ মৰাপাটৰ বিষয়ে আৰু জাতৰ বিষয়ে জানিলোঁ আৰু তাৰ লগতে মূল্য সংযোজনৰ কথাও আপুনি ক'লে আশা কৰিছোঁ আমাৰ কৃষক বন্ধুসকল নিশ্চয় উপকৃত হ'ব এনেকুৱা ধৰণৰ আলোচনা পুনৰ কেতিয়াবা কৰিম সেই আশাৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ কৃষক বন্ধুসকল চাওকচোন ইমান ধুনীয়াকৈ এয়া মৰাপাট খেতি কৰিছে খুব লাভজনক এইটো খেতি আৰু ইয়াৰ মূল্য সংযোজনো কৰিব পাৰি তাৰ লগতে ইয়াৰ যি লাভ হয় সেইটো আপোনালোকৰ ঘৰখনো সুন্দৰভাৱে চলাব পাৰিব তাৰ লগতে এই মৰাপাট খেতিৰ পৰা আমাৰ নিজৰ দেহৰ কাৰণেও ভাল স্বাস্থ্যৰ কাৰণে ভাল খালেও ভাল আৰু মেডিচিনেল প্ৰপাৰ্টি আছে গতিকে যিসকলে কৰা নাই কৰিব পাৰে আৰু আজিৰ আলোচনাত কৈছোৱেই কেনেদৰে কৰিব লাগে সাৰ কেনেদৰে প্ৰয়োগ কৰিব লাগে মাটি কেনেদৰে প্ৰস্তুত কৰিব লাগে সেইখিনি বহুখিনি কথাই আজি এই আলোচনাত আমি ক'লোঁ আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি ভাল পাইছে তেন্তে হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আগলৈকো এনেকুৱা ধৰণৰ বিষয় লৈ আহিবলৈ আপোনালোকে যাতে মোক কমেণ্ট কৰে তেতিয়া মই লৈ আহিম আৰু যাতে আপোনালোকৰ লাভ হয় আৰু আপোনালোক স্বাৱলম্বী হ'ব পাৰে গতিকে সেইখিনিকে ক'লোঁ তো চাই থাকিব মোৰ ভিডিঅ'সমূহ আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে
যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটি যদি আপোনালোকে প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভাল পালে ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ তো আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম তেতিয়ালৈকে সকলো কুশলে থাকক নমস্কাৰ